নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে ২৭ ডিচেম্বৰ ২০২৫ অসমীয়া ১১ পুহ শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৫:৫৯ আৰু সূৰ্যাস্ত সময় ৪:২৪। আজি হৈছে সপ্তমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। টকাক লৈ পৰিয়ালত বিবাদ হ'ব পাৰে। একেবাৰে প্ৰয়োজনীয় নহ'লে আজি দীঘলীয়া যাত্ৰা পৰিহাৰ কৰক। আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে সামাজিক অনুষ্ঠানত অংশ ল'বলগীয়া হ'ব পাৰে। অতিৰিক্ত আত্মবিশ্বাসে ভুলৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ সামৰ্থ্যতকৈ বেছি বাজেট বনাব নালাগে। আপুনি সিদ্ধান্ত লোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বৃষ ৰাশি। আজি আপুনি যথেষ্ট সুখী হ'ব। আপোনাৰ বিবাহিত জীৱনটো বৰ ৰোমান্টিক হ'ব। ঘৰত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। আপোনাৰ উদাৰ স্বভাৱৰ মানুহে শলাগ ল'ব। যুৱ দম্পতীয়ে হয়তো নিজৰ প্ৰেম প্ৰকাশ কৰিব। কৰ্মক্ষেত্ৰত আপুনি সন্মান আৰু আৰ্থিক সুবিধা দুয়োটাই লাভ কৰিব। মিথুন ৰাশি। আপুনি আপোনাৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ বিনিয়োগ কৰিব পাৰে। পুৰণি যোগাযোগ লাভজনক বুলি প্ৰমাণিত হ'ব। একাগ্ৰতাৰে নিজৰ কামত মনোনিৱেশ কৰক। আপুনি আপোনাৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰিব লাগিব, যাৰ বাবে কিছু প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব পাৰে। সন্ধিয়া হয়তো কিছু ভাল খবৰ পাব পাৰে। কৰ্কট ৰাশি। আপোনাৰ মতামত আৰু ধাৰণাক মানুহে যথেষ্ট গুৰুত্ব দিব। আপোনাৰ ঘৰত অতিথি আহিব পাৰে। নতুন ব্যৱসায়িক চুক্তি সম্ভৱ। উচ্চ শিক্ষাৰ ছাত্ৰ-ছাত্ৰীয়ে উৎকৃষ্ট ফলাফল লাভ কৰিব। চকুৰ বিষৰ অনুভৱ কৰিব পাৰে। সিংহ ৰাশি। আজিয়ে কোনো নতুন কাম আৰম্ভ নকৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ কমি যাব। আইনী বিষয়ত জড়িত হোৱাৰ সম্ভাৱনা আছে। পুৰুষ স্থানীয় লোকৰ মহিলা সহকৰ্মীৰ সৈতে মতানৈক্য থাকিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত অনাস্থাৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব। কন্যা ৰাশি। আপুনি আপোনাৰ ব্যৱসায়ত উদ্ভাৱনীমূলক ধাৰণা ৰূপায়ণ কৰিব পাৰে। পূৰ্বৰ কঠোৰ পৰিশ্ৰমৰ পৰা আপুনি ইতিবাচক ফলাফল লাভ কৰিব। প্ৰেম বিবাহৰ বাবে পৰিয়ালত অনুমোদন সম্ভৱ। ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ হ'ব। তুলা ৰাশি। কৰ্মক্ষেত্ৰত বিৰোধীয়ে আপোনাক অশান্তি দিব। ঔষধ ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে দিনটো অতি উত্তম। সহকৰ্মীসকলে আপোনাক সহায় কৰিব। অৱশ্যে আজি আপুনি নিজৰ কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। সম্পত্তিৰ বিবাদ সমাধান হ'ব পাৰে। বৃশ্চিক ৰাশি। আজি আপুনি অবাস্তৱিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকা উচিত। আপুনি পেটৰ বিষ অনুভৱ কৰিব পাৰে। আপোনাৰ ৰোমান্টিক সম্পৰ্কৰ ঘনিষ্ঠতা বৃদ্ধি পাব। আধ্যাত্মিকভাৱে প্ৰবল লোকসকলে আজি নিজৰ আধ্যাত্মিক অনুশীলনৰ বিষয়ে চিন্তাশীল হ'ব। আপোনাৰ নম্ৰ আচৰণে আপোনাক ব্যৱসায়িক সম্পৰ্ক শক্তিশালী কৰিব। ধনু ৰাশি। আপুনি ভাল জীৱনশৈলী উপভোগ কৰিব। পুৰণি ঋণৰ বাবে অলপ চিন্তিত হ'ব পাৰে। শান্ত আৰু ধৈৰ্য ধৰি সমস্যাৰ সমাধান বিচাৰি উলিয়াওক। আবেলি ঘৰত কিবা কাৰণত কাজিয়া হ'ব পাৰে। নেতিবাচক চিন্তাই আপোনাৰ কামত মনোনিৱেশ কৰিবলৈ বাধা দিব পাৰে। মকৰ ৰাশি। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। পুৰণি বন্ধু-বান্ধৱীক লগ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ব্যৱসায়ৰ সহকৰ্মীসকলৰ জৰিয়তে আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে। আপোনাৰ বিবাহিত জীৱনটো যথেষ্ট ৰোমান্টিক হ'ব। আপোনাৰ পত্নীৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব পাৰে। কুম্ভ ৰাশি। দিনটো ভালকৈ আৰম্ভ নহ'ব। শক্তিৰ অভাৱ অনুভৱ কৰিব। দমন কৰা যৌন ইচ্ছাই আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। যোগ আৰু প্ৰাণায়ামৰ জৰিয়তে মনৰ ভাৰসাম্য ৰক্ষা কৰক। বিভ্ৰান্তিকৰ চিন্তাই বেয়া সিদ্ধান্ত ল'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। নতুন চাকৰি বিচৰাসকলে হয়তো সফলতা লাভ কৰিব। অভিজ্ঞ লোকৰ পৰামৰ্শৰ দ্বাৰা আপুনি উপকৃত হ'ব। আপোনাৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিব। আপুনি হয়তো আপোনাৰ পত্নীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। আপোনাৰ ব্যক্তিত্বৰ প্ৰতি মানুহ আকৰ্ষিত হ'ব। ব্যৱসায়ত আপুনি যথেষ্ট আৰ্থিক লাভৰ সন্মুখীন হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।